তিনিচুকীয়াৰ তৰাণী গাঁৱত ৰাতি বিহু উদযাপন। গাঁওখনৰ 14টাকৈ হাতী। ৰাতি বিহুস্থলীত দেশ বিদেশৰ পৰ্যটক উপস্থিত। মৰাণ ডেকাৰ চাকচনিৰ শব্দ, গাভৰুৰ বিহু নাচত জীপাল। তৰাণী গাঁৱৰ ৰাজহুৱা নামঘৰৰ খেলপথাৰ। অসমৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে সক্ৰিয় নীতি নিয়ম তথা পৰম্পৰাগতভাৱে বিহু পালন কৰে। মৰাণ জনগোষ্ঠীৰ এক অন্যতম পৰম্পৰা হৈছে ৰাতি বিহু। তিনিচুকীয়া জিলাৰ ভিতৰুৱা তৰাণী গাঁৱৰ ৰাতি বিহু উদযাপন কৰা হয়। তৰাণী গাঁও মহামিলন যুৱক সংঘৰ উদ্যোগত আৰু সমূহ তৰাণী গাঁওবাসীৰ আতিথ্যত তৰাণী গাঁৱৰ ৰাজহুৱা নামঘৰ খেলপথাৰত আয়োজন কৰা ৰাতি বিহু অনুষ্ঠানলৈ গাঁওখনৰ যুৱতীসকলে ঘৰে ঘৰে গৈ পিতৃ মাতৃৰ পৰা খুজি আনি নিয়ম নীতিৰ মাজেৰে এই ৰাতি বিহুৰ আয়োজন কৰা দেখিবলৈ পোৱা যায়। মৰাণ ডেকাৰ চাকচনিৰ শব্দ আৰু গাভৰুৰ বিহু নাচত জীপাল হৈ পৰিল তৰাণী গাঁৱৰ ৰাজহুৱা নামঘৰ খেলপথাৰ। গাঁওখনৰ 14টাকৈ হাতী, কেইবাখনো দেশৰ বিদেশী পৰ্যটকৰ উপস্থিতিয়ে ৰাতি বিহুস্থলীত অধিক আকৰ্ষণীয় কৰি তোলে। আমাৰ তৰাণী গাঁৱত প্ৰতিটো বছৰে ঐতিহাসিক যিখন তৰাণী ৰাতি বিহু হৈ থাকে বহাগৰ বতৰত, আৰু এইবাৰো আমি 28 এপ্ৰিল এই দিনটো আমাৰ নামঘৰত দিন ধাৰ্য কৰি আমি আয়োজন বা পালন কৰিছোঁ। আৰু এই ৰাতি বিহুত আপোনালোকে দেখিছে যে আমাৰ যিসকল গাঁৱৰ হাতী 14টাকৈ হাতীয়ে একদম মানে ৰেলী কৰি শোভাযাত্ৰা কৰি আমাৰ ডেকা ডেকাৰীসকলক আমাৰ বিহু গাব লগা খেলপথাৰলৈকে আগবঢ়াই দিছে। আৰু তেওঁলোকে তিনিবাৰকৈ ঘূৰি গোটেই ফিল্ডখন তেওঁলোকে এটা শুভ বাৰ্তা এটা আগবঢ়াই দিছে। আৰু আমি বিশ্বাস কৰোঁ যে হাতীৰ পিঠিত এই ধৰণে উঠি এটা সময়ত আমাৰ দেউতা, আমাৰ ককা, ইহঁতে তেওঁলোকে ৰাতি বিহু চাবলৈকে এই ধৰণে আহিছিল, গাবলৈকে এই ধৰণে আহিছিল। আৰু এই পৰম্পৰাটো যাতে শেষ হৈ নাযায় সেইকাৰণে গাঁৱত থকা হাতীকেইটা আমি এই ধৰণেৰে শোভাযাত্ৰা প্ৰতিটো বছৰে কৰি থকা হয়। সমান্তৰালভাৱে দ্বিতীয় কথাটো হৈছে, ইম্পৰ্টেণ্ট কথাটো হৈছে, কেইবাখনো দেশৰ ইয়াতে বহি ৰাষ্ট্ৰৰ পৰ্যটকে ইয়াতে চাবলৈকে আহিছে। তেওঁলোকে হেঁপাহেৰে আমাৰ সৈতে যোগাযোগ কৰিছে আৰু যোগাযোগ কৰি তেওঁলোকে ইয়াতে হাতীৰ সমান্তৰালভাৱে বিদেশী লোকৰ পৰিভৰ এটা ঘটিছে। আৰু আপোনালোকে দেখিছে যে 10,000ৰো অধিক ইয়াতে বিহুৱতীৰ পৰা ৰাতি বিহু চোৱাৰ দৰ্শকসকলৰ সংখ্যা চুবলৈকে গৈ আছে। 1000ৰো অধিক নাচনী ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু গোটেই কথা বতৰাখিনিত আপোনালোকে মন কৰিব যে যিটো ৰাতি বিহুৰ পৰম্পৰা আমি ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ, সেয়া লাগিলে আপোনালোকে বিহু ঘৰটোলৈকে মন কৰক। গেৰুৱা পাতেৰে আমি বিহু ঘৰটো নিৰ্মাণ কৰিছোঁ। ইয়াতে যিধৰণে নিৰ্মাণৰ শৈলী 5 মাৰলীয়া বিহু ঘৰ আমি তৈয়াৰ কৰিছোঁ। এইখিনি গোটেইখিনি ডেকা ডেকাৰীবিলাকে আজিকালি ইমান সহজ নহয় গেৰুৱা পাত চাবৰ কাৰণে, অৰুণাচলৰ চাংলাং জিলা পৰ্যন্ত তেওঁলোকে যাব লগা এটা পৰিস্থিতি এটা হৈছে। সমান্তৰালভাৱে আপোনালোকে ইয়াতে যি ধৰণৰ তেলৰ চাকিৰ বোম ব্যৱহাৰ কৰে সেইখিনি আমাৰ ইয়াতে যি ধৰণে কৰিব লাগে, চাকচনি মাৰি আমি পৰ্বত কৰি ৰাখিছোঁ, বনাই ৰাখিছোঁ। টকা ইয়াতে যথেষ্ট প্ৰতিটো টিমকে এটা এটাকৈ হ'লেও দিব পৰাকৈ আমি খৰো অধিক টকা আমি ইয়াতে ঠিক কৰি ৰাখিছোঁ। এই ধৰণে আপোনালোকৰ মৰাণ ঘৰ, মৰাণৰ গোহালি, মৰাণৰ ভঁৰাল, মৰাণৰ গঁৰাল, বিভিন্ন ধৰণৰ মৰাণ জনগোষ্ঠীয় এটা গাঁৱৰ এটা পৰিৱেশ এটা দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আমি আশা কৰিম যে এই গোটেই ৰাতি বিহুৰ ক্ষেত্ৰখনে অন্ততঃ অসমৰ প্ৰেক্ষাপটত এটা নতুন ধাৰা এটা লৈ যাব, এই কথাখিনি আমি ক'ব বিচাৰোঁ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।